সমগ্ৰ পৃথিৱীয়ে প্ৰত্যক্ষ কৰিলে ধৰ্মৰ নামত হত্যাকাণ্ডৰ শিহৰণকাৰী দৃশ্য। উলংঘ কৰি প্ৰকৃততে তেওঁ কোন ধৰ্মৰ নিশ্চিত কৰি হত্যা কৰা হ'ল ২৬ জনকৈ সনাতনীক। এইদৰে কাশ্মীৰৰ পেহেলগামত এজন এজনকৈ চিনাক্ত কৰি ২৬ জন হিন্দুক ইছলামিক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিলে। উক্ত কাণ্ড দেখাজনৰে নহয়, হত্যাকাণ্ডৰ শিহৰণকাৰী কাণ্ড শুনিয়েই দুচকুৱে চকুলো নিগৰি আহিল বিভিন্নজনৰ। উক্ত কাণ্ডৰ বিৰোধিতা কৰি আজি মৃতসকলক শ্ৰদ্ধাঞ্জলিৰ নিমিত্তে খুমটাই দুৰ্গা মন্দিৰত আয়োজন কৰা হ'ল এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। চাহ বাগিচাখনৰ শ শ পুৰুষ মহিলা স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল নিজ উপাসনাস্থলী খুমটাই দুৰ্গা মন্দিৰ প্ৰাংগণলৈ। উক্ত কাণ্ডত প্ৰাণ হেৰুওৱা ২৬ জন শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উপৰিও ইছলামিক সন্ত্ৰাসবাদীয়ে নিৰীহ লোকক হত্যা কৰাৰ বিৰুদ্ধে ষড়যন্ত্ৰকাৰী পাকিস্তানক ধিক্কাৰ জনোৱা হয়। অঞ্চলৰ আকাশে বতাহে গুঞ্জৰিত হৈ পৰে ভাৰতীয় সেনা জিন্দাবাদ, পাকিস্তান মুৰ্দাবাদ, সন্ত্ৰাসৰ বিৰুদ্ধে ভাৰতবৰ্ষ কঠোৰ হওক, অসম আৰক্ষী জিন্দাবাদ আদি। বিভিন্নজনে উক্ত কাৰ্যক বিৰোধিতা কৰি নিজ নিজ প্ৰতিবাদী কণ্ঠৰে মনৰ বেদনা আগবঢ়ায়। এই অনুষ্ঠানত খুমটাই আৰক্ষীৰ লোক উপস্থিত থাকি সেই বিদেশী আত্মাক সন্মান জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ব্যুৰ' ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। আমাৰ আজি আমি খুমটাই চাহ বাগিচাসমূহ হিন্দু সনাতনী ৰাইজে মিলি কাশ্মীৰৰ পেহেলগামত যি অমানসিক ধৰ্মৰ নাম সুধি যিহেতু হত্যাকাণ্ড সংঘটিত কৰিলে সন্ত্ৰাসবাদীয়ে, আৰু সেই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে লগতে যিসকল ভাৰতীয় শ্বহীদ হ'ল, যিসকলক ধৰ্মৰ নামত হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে, তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে আৰু তেওঁলোকৰ পৰিয়ালৰ শান্তিৰ কাৰণে আজি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ। আৰু লগতে আমি ধিক্কাৰ দিছোঁ পাকিস্তানৰ সেই সন্ত্ৰাসবাদীসকলক, যিসকল সন্ত্ৰাসবাদীয়ে আজি এই কুকৰ্ম কৰিলে, যিসকল ভাৰতীয়ক তাত এজন এজনকৈ ২৬ জনক হত্যা কৰিলে, তেওঁলোকক আমি ধিক্কাৰ দিছোঁ। আৰু লগতে আমি ভাৰত চৰকাৰক অনুৰোধৰ সৈতে আমি সমূহ ৰাইজে দাবী জনাওঁ যে যিসকল হত্যাকাৰী তাত লুকাই আছে তেওঁলোকক এজন এজনকৈ ধৰি তেওঁলোকক উচিত শাস্তি দিয়ক, আৰু এনেধৰণৰ শাস্তি দিয়ক যাতে তেওঁলোকৰ গোটেই জীৱনটো যাতে আমাৰ সন্ত্ৰাসবাদটো তাৰ পৰা একেবাৰে নাইকিয়া হ'ব পাৰে। মুৰ্দাবাদ 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 মুৰ্দাবাদ। ৰিপৰ্টাৰ লাইভ অসম।